Hello student, 10th February আছে তোমালোকৰ HSLC 2026 ৰ আসামিজ MIL সাবজেক্টৰ এক্সাম। তো আজিৰ ভিডিওত তোমালোকৰ লগত আমি আসামিজ MIL সাবজেক্টৰ কমন কোৱেশ্চনছ ডিসকাস কৰিব গৈ আছো আৰু তোমালোকে 10th ফেব্ৰুৱাৰীত আসামিজ MIL সাবজেক্টৰ কোৱেশ্চন পেপাৰখনত আমি আজি যিখিনি কোৱেশ্চন তোমালোকৰ লগত ডিসকাস কৰিব গৈ আছো তাৰে তোমালোকে 99% কোৱেশ্চন হে পেপাৰখনত দেখিবলৈ পাবা আৰু তোমালোকে আমি আজি ইয়াতে যিখিনি কোৱেশ্চনছ দিব গৈ আছো এখিনি ভালকে যদি পঢ়া তেন্তে তোমালোকে আসামিজ সাবজেক্টত ইজিলি লেটাৰ মাৰ্কস পাই যাব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল যিখিনি কোৱেশ্চনছ দিম তোমালোকক ভালকে তোমালোকে পঢ়িবা আৰু ছাত্ৰ-ছাত্ৰীসকল যদি কোনোবাই আসামিজ ফুল গ্ৰামাৰ উইথ সলিউশন আৰু এই কমন কোৱেশ্চনছ পেপাৰ PDF টো ল'ব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল WhatsApp নাম্বাৰ 8096691139 এই নাম্বাৰৰ WhatsAppত তোমালোকে মেছেজ দিবা আৰু যদি তোমালোকে আমাৰ WhatsApp চেনেলত এতিয়ালৈকে জয়েন হোৱা নাই তেন্তে তোমালোকে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত বা পিন কমেন্টত লিংক দিয়া আছে আমাৰ WhatsApp চেনেলৰ তাতে ক্লিক কৰি তোমালোকে আমাৰ WhatsApp চেনেলত জয়েন হৈ যোৱা আমি তোমালোকক WhatsApp চেনেলত ইম্পৰ্টেন্ট আপডেট লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চনছ হেবোৰ আমি দি থাকো গতিকে তোমালোকে এতিয়া আমাৰ WhatsApp চেনেলত জয়েন হৈ যোৱা। তো ছাত্ৰ-ছাত্ৰীসকল বলা এতিয়া আমি মেইন টপিকলৈ যাও তোমালোকৰ লগত আসামিজ কমন কোৱেশ্চনছ খিনি ডিসকাস কৰো। তো প্ৰথমতে আমি স্টাৰ্ট কৰিছো 1 নম্বৰীয়া প্ৰশ্নৰ পৰা। তো মই তোমালোকক 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে সাজেষ্ট কৰিম তোমালোকৰ আসামিজ MIL সাবজেক্টৰ প্ৰতিটো চেপ্টাৰৰ অনুশীলনীত যোনখিনি 1 মাৰ্কসৰ প্ৰশ্ন থাকে সেই গোটেইখিনি 1 মাৰ্কসৰ প্ৰশ্ন তোমালোকে পঢ়িবা কিয়নো 1 মাৰ্কসৰ প্ৰশ্নবোৰ মুখস্থ কৰিবলৈ ইমান টাইম নালাগে। তো গতিকে তোমালোকে সেই 1 মাৰ্কসৰ গোটেইখিনি প্ৰশ্ন যদি তোমালোকে পঢ়া তেনে ক্ষেত্ৰত কিন্তু তোমালোকৰ আসামিজ MILত প্ৰায় 15 মাৰ্কসৰ 1 মাৰ্কস কোৱেশ্চন আহে। তো তেতিয়া তোমালোকে সেই 15 মাৰ্কসটো ইজিলি পাই যাবা। তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে আমি কিছুমান 1 মাৰ্কসৰ কোৱেশ্চনছ দিছো এখিনি পঢ়িলেও তোমালোকে মিনিমাম 10 to 11 মাৰ্কস ডাইৰেক্ট কমন পাবা এই কোৱেশ্চনখিনিৰ পৰা। তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আমি 1 নম্বৰ প্ৰশ্নটো দিছো জুবিন গাৰ্গ জিন্দাবাদ নামৰ গ্ৰন্থখনিৰ লেখক কোন। তাৰপিছত 2 নম্বৰত আছে কিহে অসমীয়া জাতিক কটকটীয়া কৰিলে। তাৰপিছত 3 নম্বৰত আছে পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। 4 নম্বৰত দিয়া হৈছে হস্পিটালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল। 5 নম্বৰত দিয়া আছে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি। 6 নম্বৰত দিয়া আছে আগা শব্দৰ অৰ্থ কি। 7 নম্বৰত দিয়া হৈছে নামগুহা কিয় হেজাৰী গুহা বুলি কোৱা হয়। 8 নম্বৰত দিয়া হৈছে ৰসুল শব্দৰ অৰ্থ কি। 9 নম্বৰত দিয়া হৈছে প্ৰকৃতিক কোনে হাদৰি আনিলে বুলি কবিয়ে কৈছে। 10 নম্বৰত দিয়া হৈছে অসমৰ হেংদাং ক'ত জিলিকিছিল। 11 নম্বৰত দিয়া হৈছে হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসৰ নাম কি। তাৰপিছত 12 নম্বৰত দিয়া হৈছে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি। 13 নম্বৰত দিয়া হৈছে আততায়ী কাক বোলে। 14 নম্বৰত দিয়া হৈছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। নেক্সট 15 নম্বৰত দিয়া হৈছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল। 16 নম্বৰত দিয়া হৈছে ইৰাণীসকলৰ নৱবৰ্ষক কি বোলে। 17 নম্বৰত আছে মুহপা মানে কি। 18 নম্বৰত আছে অৰ্জুনৰ ধনুখনৰ নাম কি। 19ত আছে ইনফাছিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন। 20 নম্বৰত আছে ইৰাণৰ ৰাজধানীৰ নাম লিখা। 21 বৰগীতটো কোনে ৰচনা কৰা। 22 নম্বৰত দিয়া হৈছে জিকিৰৰ ৰচক কোন। 23ত দিয়া হৈছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে। 24ত দিয়া হৈছে প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল। আৰু লাষ্ট তোমালোকৰ 25 নম্বৰত ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি। তো এই 25টা প্ৰশ্ন তোমালোকে ভালকে চাবা ইয়াৰে তোমালোকে 11 মাৰ্কস 1 মাৰ্কসৰ 11টা কোৱেশ্চন তোমালোকে কমন পাই যাবা আৰু তোমালোকে যদি 15টা প্ৰশ্নই ডাইৰেক্ট 1 মাৰ্কসৰ কমন পেলাব বিচৰা তেনে ক্ষেত্ৰত তোমালোকে অল চেপ্টাৰৰ অনুশীলনীৰ 1 মাৰ্কস প্ৰশ্নবোৰ পঢ়িবা আৰু 1 মাৰ্কস প্ৰশ্ন পঢ়োতে ইমান টাইম নালাগে গতিকে তোমালোকে 1 মাৰ্কসৰ গোটেইখিনি প্ৰশ্ন কিতাপত থকা গোটেইখিনি প্ৰশ্ন তোমালোকে পঢ়ি ল'বা। ছাত্ৰ-ছাত্ৰীসকল নেক্সট তোমালোকৰ বাবে লৈ আহিছো 2 মাৰ্কসৰ প্ৰশ্ন। তো ইয়াতে তোমালোকক যিখিনি প্ৰশ্ন দিম 2 মাৰ্কসৰ কাৰণে ইয়াৰে তোমালোকে 4টা 2 মাৰ্কসৰ প্ৰশ্ন 100% ইয়াৰ পৰা পাই যাবা আৰু তোমালোকে 4টা 2 মাৰ্কসৰ প্ৰশ্নত 8 মাৰ্কস তোমালোকে 100% কমন পাবা।
তো ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া হৈছে ভাইৰাছ কি ভাইৰাছৰ সম্পূৰ্ণ ৰূপ লিখা 2 নম্বৰত দিয়া হৈছে শিক্ষক প্ৰকাশ গোস্বামীৰ মতে উদ্যোগী কেনেকৈ গঢ়ি তুলিব পাৰি 3 নম্বৰত দিয়া হৈছে দক্ষিণাত্যৰ ভাস্কৰ্যৰ দুটা বৈশিষ্ট্য লিখা 4 নম্বৰত দিয়া হৈছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰত দিয়া হৈছে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল 6 নম্বৰত দিয়া হৈছে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল লিখা তাৰপিছত 7 নম্বৰত দিয়া হৈছে বৰগীতৰ দুটা লক্ষণ উল্লেখ কৰা তাৰপিছত নেক্সট 8 নম্বৰত দিয়া হৈছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি 9 নম্বৰত দিয়া হৈছে এজন সফল উদ্যোগী হ'বলৈ কিয় কঠিন 10 নম্বৰত দিয়া হৈছে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ গতিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ গতিল 11 নম্বৰত দিয়া হৈছে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি গটাব পাৰে তাৰপিছত 12 নম্বৰত দিয়া হৈছে হুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা তাৰপিছত 13 নম্বৰত দিয়া হৈছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য লিখা তাৰপিছত নেক্সট 14 নম্বৰত দিয়া হৈছে চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল 15 নম্বৰত দিয়া হৈছে ডাকৰ বচন বুলিলে কি বুজা 16ত দিয়া হৈছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল তাৰপিছত 17 নম্বৰত আছে আটাইৰে মুখবোৰ হুকাই টেমি নেহ হৈছিল কাৰ কি কাৰণত মুখবোৰ হুকাই টেমি নেহ হৈছিল লিখা তাৰপিছত 18 নম্বৰত আছে তেহৰানৰ প্ৰাকৃতিক অৱস্থাৰ বিষয়ে চমুকৈ লিখা 19ত আছে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছিল বুজাই লিখা তাৰপিছত 20 নম্বৰত আছে মাধৱদেৱৰ আখ্যানমূলক আৰু তত্ত্বমূলক ৰচনাৰ নাম লিখা তাৰপিছত 21ত আছে ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা তো ছাত্ৰ-ছাত্ৰীসকল এই 21টা প্ৰশ্ন তোমালোকক ইয়াতে দিছোঁ 2 মাৰ্কছৰ কাৰণে আৰু এই গোটেইখিনি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰে তোমালোকে 4টা 2 মাৰ্কছৰ প্ৰশ্ন 100% পাই যাবা আৰু 4টা প্ৰশ্নত তোমালোকে 8 মাৰ্কছ পাবা টোটেল তাৰপিছত নেক্সট তোমালোকৰ বাবে 4 মাৰ্কছৰ প্ৰশ্ন তো ইয়াতে তোমালোকক আমি 9টা 4 মাৰ্কছৰ প্ৰশ্ন দিম আৰু এই 9টা প্ৰশ্নৰ পৰা 2টা 4 মাৰ্কছৰ প্ৰশ্ন তোমালোকে 100% চিয়ৰ কমন পাই যাবা এই 9টা প্ৰশ্নৰ পৰা তো ইয়াতে তোমালোকক আমি প্ৰথম প্ৰশ্নটো দিছোঁ একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত 2 নম্বৰত দিয়া হৈছে এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে কথাষাৰ কোনে কাক আৰু কিয় কৈছিল তো বহুত বেছি ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নখিনি তাৰপিছত 3 নম্বৰত আছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত লিখা তাৰপিছত 4 নম্বৰত দিয়া হৈছে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁৰ ভাৰতবৰ্ষত তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনী বৰ্ণনা কৰা তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰত দিয়া হৈছে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰ তোমাৰ পাঠৰ আধাৰত বুজাই লিখা বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে এই প্ৰশ্নটো চাবাই তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল 6 নম্বৰত দিয়া হৈছে ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাষাৰৰ বক্তা কোন ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল 7 নম্বৰত দিয়া হৈছে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযান বৰ্ণনা দিয়া তাৰপিছত 8 নম্বৰত দিয়া হৈছে ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়া এটো বহলাই লিখিব লাগিব কিন্তু তোমালোকে ভালকে চাবা তাৰপিছত লাষ্ট 9 নম্বৰত দিয়া হৈছে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল তো এই প্ৰশ্নটো শৰ্ট কুৱেশ্যনো আছে আকৌ লং কুৱেশ্যনো আছে তো তোমালোকে ভালকে চাবা
তো ছাত্ৰ ছাত্ৰীসকল এই 9টা প্ৰশ্ন তোমালোকে পঢ়িলে ইয়াৰে 4 মাৰ্কছ দুটা প্ৰশ্ন তোমালোকে পাই যাবা তাৰ পিছত আমি তোমালোকক আৰু এটা 4 মাৰ্কছৰ প্ৰশ্ন দিব গৈ আছো তোমালোকৰ কবিতাৰ মূল ভাৱৰ পৰা তো তোমালোকে কবিতাৰ মূল ভাৱ প্ৰশস্তি মই অসমীয়া দৃষ্টান্তৰ বৰগীত এই চাৰিটা মূল ভাৱ চাবা ইয়াৰে যিকোনো এটা তোমালোকৰ 100% আহিব আৰু তোমালোকৰ 4 মাৰ্কছৰ কাৰণে আহিব ছাত্ৰ ছাত্ৰীসকল বেছি চান্স আছে প্ৰশস্তি মই অসমীয়া আৰু দৃষ্টান্তৰ এই তিনটা আৰু লগতে বৰগীতটো তোমালোকে চাই থবা বৰগীতটো ইম্পৰ্টেন্ট আছে কিন্তু তোমালোকৰ 90% চান্স এই তিনটা প্ৰথম তিনটাৰ পৰা তো এটা তোমালোকে চাৰিটা ভালকে চাই থবা ইয়াৰে এটা আহিবই তো ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আছে ব্যাখ্যা কৰা তো ব্যাখ্যা কৰা তোমালোকক ইয়াতে আমি 8টা প্ৰশ্ন দিম আৰু এই 8টা প্ৰশ্নৰ পৰা দুটা প্ৰশ্ন তোমালোকে কমন পাই যাবা 4 মাৰ্কছৰ কাৰণে তো কেতিয়াবা ব্যাখ্যা কৰা 4 মাৰ্কছৰ দিব পাৰে বা 3 মাৰ্কছৰো দিব পাৰে কিন্তু ম্যাক্সিমাম টাইমত 4 মাৰ্কছৰ দিয়ে তো 4 মাৰ্কছৰ দুটা প্ৰশ্ন ইয়াৰ পৰা তোমালোকে 100% কমন পাই যাবা তো ইয়াতে তোমালোকে 8 মাৰ্কছ পাবা তো ইয়াতে প্ৰথমতে দিয়া হৈছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আৰত তো এটো তোমালোকৰ প্ৰথম প্ৰশ্ন তাৰ পিছত 2 নম্বৰত দিয়া হৈছে মক্কাৰ দুৱাৰত সাহাব তীৰবেনীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই বেতে বাট 3 নম্বৰত দিয়া হৈছে হজাৰ মইনাটিৰ অনেক যুগুটি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি তাৰ পিছত 4 নম্বৰত দিয়া হৈছে সহস্ৰ বয়নে যাৰ নপাবন্ত হিমা অধমে জানিব কেনে তোমাৰ মহিমা 5 নম্বৰত দিয়া হৈছে আতুৰ বৈলুহু হৰি বিষয়ে কি কলে কৰিও উদ্ধাৰ মুখ চৰণ কমলে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰত দিয়া হৈছে দুই মূৰ মহাধন ভকত জনের নিজ তুমিহে জীৱন তো বহুত বেছি ইম্পৰ্টেন্ট হয় গোটেইখিনি তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰত দিয়া হৈছে মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে খালে হলৰ লগত দৰিকাৰ টপালি 8 নম্বৰত আছে হনক হনন্দ যোগী জাহাকু দিয়াই সকল নিগমে যাক বিচাৰি নাপায় তো এই 8টা ব্যাখ্যা কৰা তোমালোকে চাবা ইয়াৰে দুটা তোমালোকে 4 মাৰ্কছৰ কাৰণে নহলে 3 মাৰ্কছৰ কাৰণে 100% পাই যাবা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে 4 মাৰ্কছৰ কাৰণে আবেদন বা প্ৰতিবেদন তো তোমালোকক আবেদন বা প্ৰতিবেদন দিবই আৰু ছাত্ৰ ছাত্ৰীসকল আবেদন বা প্ৰতিবেদন তোমালোকক ভাৱ সম্প্ৰসাৰণৰ লগত অৰ দি দিয়ে কিন্তু ভাৱ সম্প্ৰসাৰণ তোমালোকে যদি চাব যোৱা বহুতখিনি আছে তো সেই গোটেইখিনি তোমালোকে পঢ়িবলে বহুত টাইম লাগিব গতিকে তোমালোকে ভাৱ সম্প্ৰসাৰণ পঢ়িব নালাগে তাৰ হলনি তোমালোকে আবেদন লিখা ভালকে শিকি লবা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে 4 মাৰ্কছটো ইয়াতে ইজিলি পাই যাবা তো আবেদন লিখা তোমালোকে যিকোনো এটা নিয়ম যদি ভালকে শিকি লোৱা তেনে ক্ষেত্ৰত যিকোনো আবেদন তোমালোকে ভালকে লিখিব পাৰিবা তো তোমালোকক ম্যাক্সিমাম টাইমত মেট্ৰিক পৰীক্ষাত আবেদন লিখিবলৈ দিয়ে কৰ্তৃপক্ষলে বা প্ৰধান শিক্ষকলে তো তোমাৰ পেটৰ বিষ হৈছে প্ৰধান শিক্ষকলে লেটাৰ লিখিব লাগে বা তুমি দুদিন স্কুল অহা নাই তাৰ কাৰণে লেটাৰ লিখিব লাগে তেনে ক্ষেত্ৰত তোমালোকক প্ৰধান শিক্ষকলৈ লেটাৰ লিখিব দিয়ে আৰু কৰ্তৃপক্ষলে সাপোজ তোমাৰ গাঁৱৰ ৰাস্তাটো বেয়া হৈছে বা খোৱা পানীৰ নাটনি হৈছে বা তেনেকা সমস্যা হৈছে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বা যিকোনো সমস্যা হেবোৰ তোমালোকে যেতিয়া আবেদন লিখিবা কৰ্তৃপক্ষলে তো হেতু অলপ নিয়মটো বেলেগ হয় তো এই দুটা নিয়মৰ আবেদন লিখা তোমালোকে শিকি লবা প্ৰায় একে হয় কিন্তু মাজতে অলপ চেঞ্জেস আছে তো তোমালোকে আবেদন লিখা ভালকে যদি শিকি লোৱা ইয়াতে তোমালোকে 4 মাৰ্কছ ইজিলি পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত 3 নম্বৰৰ প্ৰশ্নলৈ আগবাঢ়িছো তো ইয়াতে তোমালোকক আমি 3 নম্বৰৰ কাৰণে টোটাল 8টা প্ৰশ্ন দিম ইয়াৰে তোমালোকে 3টা প্ৰশ্ন 3 নম্বৰৰ কাৰণে পাই যাবা আৰু 3টা প্ৰশ্ন তোমালোকে 9 মাৰ্কছ টোটাল ইয়াৰ পৰা 100% কমন পাবা তো ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰ প্ৰশ্নটো আছে কোট অত বল পালে অসমৰ সেনানীয়ে হুকান হান্দহ আৰু পানী আজলিত কথাহাৰৰ তাৎপৰ্যৰ ব্যাখ্যা কৰা তাৰপিছত 2 নম্বৰত আছে ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে ইন্টাৰনেটৰ তিতা মিঠা পাঠৰ আধাৰত বুজাই লিখা তাৰপিছত 3 নম্বৰত আছে কাজিৰঙালৈ যাত্ৰা কৰি কি বিখে শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল 4 নম্বৰত দিয়া আছে প্ৰাচীন ভাৰতত থকা বিশ্ববিদ্যালয় কেইখনৰ নাম লিখা তো ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত 5 নম্বৰত দিয়া হৈছে জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি
বাকা বুলি ধনুষৰ এৰি কম্পিতা হৈলা এইদৰে কোনে কাক কি প্ৰসংগত কৈছিল তোমাৰ ভাষাৰে চমুকৈ লিখা তো বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে চাবা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰত আছে শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ইয়াৰ পিছত পৰিস্থিতি কি হ'ল তো বুজাই লিখিব দিছে এটো ভালকে তোমালোকে চাবা 7 নম্বৰত দিয়া হৈছে বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া 8 নম্বৰত দিয়া হৈছে শিৰিন ইবাদী কোন তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আগবাঢ়িছো ৰচনালে তো ছাত্ৰ ছাত্ৰীসকল ৰচনা তোমালোকে জানাই 8 মাৰ্কছৰ আহিব তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকক 1 নম্বৰ ৰচনাটো এবাৰ কিন্তু ম্যাক্সিমাম চান্স আছে অহাৰ তোমাৰ প্ৰিয় এগৰাকী শিল্পী জুবিন গাৰ্গ বা এনেকেও দিব পাৰে জুবিন গাৰ্গৰ বিষয়ে ৰচনা লিখা বা এনেকে দিব পাৰে অসমৰ বিখ্যাত ব্যক্তিৰ বিষয়ে লিখা বা তোমাৰ প্ৰিয় এগৰাকী শিল্পীৰ বিষয়ে লিখা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমি জুবিন গাৰ্গৰ বিষয়ে ৰচনা ইতিমধ্যে আমাৰ চেনেলত দিছো তোমালোকে যদি হেতু চোৱা নাই ভালকে চাই লবা তাৰপিছত 2 নম্বৰত তোমালোকৰ আৰু এটা ৰচনা বহুত বেছি ইম্পৰ্টেন্ট আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেৱল এই 1 নম্বৰটো পঢ়ি নাযাবা এটো বহুত বেছি চান্স আছে অহাৰ হেকানে এটুই পঢ়ি নাযাবা বাই চান্স যদি নিদিয়ে তেনে ক্ষেত্ৰত কিন্তু তোমালোকৰ 8 মাৰ্কস যাব আৰু তোমালোকে যদি ৰচনা কমন পেলাব নোৱাৰা তেনে ক্ষেত্ৰত লেটাৰ পাবলে বহুত টান হৈ পৰিব তো 2 নম্বৰত আৰু মোস্ট ইম্পৰ্টেন্ট হয় দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ তাৰপিছত 3 নম্বৰত তোমাৰ প্ৰিয় সাহিত্যিক 4 নম্বৰত তোমাৰ প্ৰিয় গ্ৰন্থ বহুত বেছি ইম্পৰ্টেন্ট হয় 5 নম্বৰত অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ লগতে 6 নম্বৰ দূৰদৰ্শন তো এই গোটেইখিনি তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট তো তোমালোকে এই 6খন ৰচনা ভালকে পঢ়িবা তেনে ক্ষেত্ৰত তোমালোকে যিকোনো এখন ৰচনা ইয়াৰ পৰা 100% কমন পাই যাবা আৰু ইয়াতে তোমালোকে 8 মাৰ্কস পাবা তো ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আছে তোমালোকৰ 10 মাৰ্কসৰ 100% কমন তো 10 মাৰ্কসৰ কমন এটো বৈচিত্ৰময় অসমৰ পৰা তোমালোকৰ যোনটো দ্ৰুতপাত আছে সেই দ্ৰুতপাতৰ বৈচিত্ৰময় অসমৰ পৰা 10 মাৰ্কসৰ প্ৰশ্ন আহিব আৰু তাৰ কাৰণে তোমালোকক আমি অলৰেডি বৈচিত্ৰময় অসমৰ 5টা কমন কোৱেশ্চনছ দিছো আৰু সেই 5টা কমন কোৱেশ্চনৰ পৰা তোমালোকৰ 10 মাৰ্কস ডাইৰেক্ট কমন পৰিব সেই 5টা কমন কোৱেশ্চনৰ পৰা দুটা প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত ডাইৰেক্ট কমন পৰিব আৰু সেই 5টা প্ৰশ্নৰ ইতিমধ্যে আমি ইউটিউব চেনেলত ভিডিও দিছো তো তোমালোকে সেই ভিডিওটো যদি চোৱা নাই তেন্তে তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত বৈচিত্ৰময় অসমৰ কমন কোৱেশ্চনৰ ভিডিওৰ লিংক দিয়া আছে তাতে ক্লিক কৰি সেই ভিডিওটো চাই লব পাৰা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে আসামিজ এমআইএল সাবজেক্টৰ আৰু বৈচিত্ৰময় অসমৰ কোৱেশ্চনছবোৰৰ যদি আনসাৰ নোপোৱা তেনে ক্ষেত্ৰত তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দি তোমালোকে আসামিজৰ নিউ প্যাটাৰ্নৰ নোটছখিনি তোমালোকে ল'ব পাৰিবা মাত্ৰ তোমালোকে 149 रुपीस পেমেন্ট কৰিব লাগিব 149 रुपीसতে তোমালোকে পাই যাবা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত তোমালোকৰ আৰু 10 মাৰ্কসৰ প্ৰশ্ন আছে গ্ৰামাৰৰ পৰা তো ব্যাকৰণ তোমালোকৰ 10 মাৰ্কস আহিবই 100% তো গ্ৰামাৰ তোমালোকৰ এইবাৰ যোনবোৰ প্ৰি ফাইনাল এক্সাম হৈ গৈছে ডিস্ট্ৰিক্ট ওয়াইজ সেই ডিস্ট্ৰিক্ট ওয়াইজ প্ৰি ফাইনাল এক্সামৰ পৰা আমি কিছুমান গ্ৰামাৰ প্ৰশ্ন ইয়াতে উঠাই দিছো এবোৰ তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু তোমালোকে এইখিনি ভালকে যদি চাই লোৱা তেনে ক্ষেত্ৰত গ্ৰামাৰ 10 মাৰ্কস তোমালোকে কমন পাই যাবা তো ইয়াতে তোমালোকে দেখা পাইছা 28 নম্বৰ প্ৰশ্ন গুটেইখিনি ভালকে চাবা আৰু এবোৰ তোমালোকৰ 100% আহিব আকৌ 29 নম্বৰ প্ৰশ্নটো চাইছা বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত 16 নম্বৰ প্ৰশ্ন গুটেইখিনি ইম্পৰ্টেন্ট হয় এই গুটেইখিনি তোমালোকে চাবা তোমালোকে ভালকে বহিত লিখি লবা প্ৰশ্নবোৰ নহলে স্ক্ৰিনশ্বট লবা আৰু ভিডিওটো যদি তোমালোকৰ ক্লিয়াৰ হোৱা নাই তেন্তে তোমালোকে কোৱালিটি ইনক্ৰিজ কৰি লবা তেতিয়া ক্লিয়াৰকে দেখা যাব তো 16 নম্বৰ গুটেইখিনি তোমালোকে ভালকে চাবা তাৰ পিছত আকৌ ইয়াতে তোমালোকে দেখা পাইছা 18 নম্বৰত আছে 18 নম্বৰৰ এই গুটেইখিনি প্ৰশ্ন তোমালোকে চাবা গুটেইখিনি তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত আকৌ 25 নম্বৰত ইয়াতে চাইছা ব্যাকৰণখিনি এই গুটেইখিনি গ্ৰামাৰ তোমালোকে চাবা 27 নম্বৰত চাইছা আকৌ ইয়াতে 28 নম্বৰত চাইছা তো 28 নম্বৰ প্ৰশ্নটো আৰু এবাৰ ৰিপিট হৈছিলে তো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এনেকা প্ৰশ্ন তোমালোকৰ ডাইৰেক্ট কমন পৰিবই তাৰ পিছত আকৌ ইয়াতে 16 নম্বৰ গুটেইখিনি প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় এই গুটেইখিনি তোমালোকে চাবা আকৌ ইয়াতে 28 নম্বৰ প্ৰশ্নখিনি চাইছা আকৌ ছাত্ৰ ছাত্ৰীসকল ইয়াতে 17 নম্বৰ গুটেইখিনি প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় এটাও তোমালোকে স্কিপ নকৰিবা আৰু ইয়াতে প্ৰায়
বহুতখিনি সিমিলাৰ আছে তো তোমালোকে তেনেকৈ বাছনি কৰি ল'বা মই তেনেকৈ পেপাৰৰ পৰা ডাইৰেক্ট ইয়াতে বহাই দিছোঁ তো ইয়াতে 28 নম্বৰত চাইছা তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে 28 নম্বৰ প্ৰশ্নখিনি চাইছা তো আকৌ ইয়াতে 16 নম্বৰখিনি চাইছা গোটেইখিনি ইম্পৰ্টেণ্ট হয় তো ইয়াতে বহুত প্ৰশ্ন কিন্তু ৰিপিটেড আছে 2-3 বাৰকে তো তোমালোকে লিখোতে তেনেকৈ ভালকৈ চাই ল'বা এটা প্ৰশ্ন যদি এবাৰ ফাৰ্ষ্টত পাই গৈছা সেকেন্ড আকৌ এই পেপাৰবোৰত আহিলে হেতু নিলিখিবা তো এটা প্ৰশ্ন তোমালোকে এবাৰে ভালকৈ লিখি ল'বা তো ছাত্ৰ-ছাত্ৰীসকলে গোটেইখিনি চাবা ইয়াতে লাষ্টত চাইছা তোমালোকে 18 নম্বৰ প্ৰশ্নখিনি আকৌ ইয়াতে তোমালোকে চাইছা 29 30 31 32 33 আকৌ 34 তো গোটেইখিনি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় তো ছাত্ৰ-ছাত্ৰীসকল MIL আসামিছৰ তোমালোকৰ এইখিনি আছিলে কমন কুৱেশ্যনছ আৰু এই কমন কুৱেশ্যনখিনি ভালকৈ যদি এজন ষ্টুডেণ্টে পঢ়া আসামিছত তোমালোকক লেটাৰ পাবলৈ কোনেও ধৰি ৰাখিব নোৱাৰে আৰু তোমালোকে মিনিমাম কৈছোঁ 80-100% এইখিনি প্ৰশ্ন পঢ়িলে কমন পাই যাবা মেট্ৰিক 2026ত আৰু যদি তোমালোকৰ এই কমন কুৱেশ্যন ৰিগাৰ্ডিং কিবা ডাউট থাকে তোমালোকে কমেন্টছত জনাব পাৰা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো কেনে পালা প্ৰশ্নখিনি তোমালোকৰ কেনে লাগিছে কমেন্টছত নিশ্চয় জনাবা আৰু তোমালোকে ভিডিওত লাইক এটা কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱৰ সৈতে ভিডিওটো শেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে তোমালোকৰ বাবে এইখিনি আছিলে আশা কৰোঁ ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং IH Tech Assam